আজি পুৱাৰ ভাগৰ পৰা মই প্ৰথমে গ'লোঁ আমাৰ মৈৰাবাৰীত গ'লোঁ। মৈৰাবাৰী এখন দলীয় সভাত অংশগ্ৰহণ কৰিলোঁ। তাৰপিছত দলৰ কেইবাগৰাকী সতীৰ্থৰ ঘৰত গ'লোঁ। তাৰপিছত মই মৈৰাবাৰীৰ পৰা পোনে পোনে আহি পেলাই ভৈৰৱগাঁও পালোঁহি। ভৈৰৱগাঁৱত মই দলীয় সতীৰ্থসকলৰ কথা পাতিলোঁ বা সন্ধিয়া সময়ত বজাৰত বহিলোঁ। তাৰপিছত 7:30 মান বজাত তাৰ পৰা মই মৰিগাঁও অভিমুখে আহি থকা অৱস্থাত বৰদোপা টোপৰ পৰা 6-7 কিলোমিটাৰ হয়তো 6-7 কিলোমিটাৰমান পাৰ হৈ গেৰুৱা পাৰ হৈ দুখন ব্ৰিজৰ চাগে মাজত আহি থকা অৱস্থাত দুজন বাইকত থকা আৰোহীয়ে মোক এনেকৈ ছিগনেল দিলে। মই কিন্তু জাষ্ট স্পীডটো ড্ৰাইভাৰক কমাব কৈছিলোঁ। কমোৱা সময়তে এটা সন্মুখৰ পৰা এডাল জোঙা ৰড আহি মোৰ গাত মাৰি দিছে, কিন্তু গ্লাছখন পিছলি গ'ল। তাৰ পৰৱৰ্তী সময়ত পুনৰ সেইভাবে আকৌ অভাৰটেক কৰি আহি পেলাই পুনৰবাৰ আকৌ এটেক কৰে। এটেক কৰোঁতে মই যে গাড়ী স্পীড গ'লোঁ, স্পীডত গাড়ী গ্লাছ ভাঙি ৰড সোমাই গৈছে, কিন্তু ৰডডাল সোমাই নগ'ল, সিহঁতে আকৌ টানি লৈ গ'ল। তাৰপিছত মই গাড়ী স্পীড দিয়াৰ পিছত সিহঁতে 1-2 কিলোমিটাৰমান মোক পিছা কৰাৰ পিছত সিহঁতে ৰখি গ'ল। তেওঁ কি বাইকত আহিছিলে? বাইকত আছে, নাম্বাৰ প্লেট বিহীন বাইক, আৰু আপোনাৰ তেওঁলোকৰ মুখত ক'লা কাপোৰ আৰু ফুল মাস্ক হেলমেট। দুজন খুব হেল্ডি ল'ৰা। কি সন্দেহ কৰিছে আপুনি? এতিয়া মইতো দুৰ্বৃত্ত আক্ৰমণ কৰিছে, মোৰ হাততো কোনো প্ৰমাণ নাই। দুৰ্বৃত্ত আক্ৰমণ। এতিয়া মই মৰিগাঁও সদৰ থানাত আহি পেলাই ইতিমধ্যে এজাহাৰ দিম, আহি পাইছোঁ। গতিকে মই অসম আৰক্ষীক অনুৰোধ কৰিছোঁ যাতে উপযুক্ত তদন্ত কৰি কালপিতসকলক দোষীক অনতিপলমে শাস্তি প্ৰদান কৰক, কৰায়ত্ব কৰক। তেতিয়া আমি সদায় ৰাইজৰ লগত থাকোঁ, ৰাইজৰ বাবে কাম কৰোঁ, বিভিন্ন সময়ত যাওঁ। যদি আমি এনেদৰে এটা অসুৰক্ষিত অৱস্থাত থাকিব লগা হয় বা যি টি সময়ত যদি দুৰ্বৃত্তই আমাক টাৰ্গেট কৰি লয়, তেতিয়া আমাৰ কাম কৰাত অসুবিধা হয়। যি কি নহওক, যিমানেই দুৰ্বৃত্তই আমাক আক্ৰমণ নকৰক, যিমানেই তেওঁলোকে ভয়-ভাবুকি নিদিয়ক, মোৰ যিটো দায়িত্ব আৰু কৰ্তব্য তাৰ পৰা কেতিয়াও বিচলিত কৰিব মোক নোৱাৰে।